মোৰ কথা বহুত দুৰ্বল লাগছে মাংস খোৱা নাই কাৰণে আৰু এটা কাম বাঢ়িলে কাৰণ মোৰ দাড়ি পকিলে এতিয়া দুদিনমান পিছত দাড়ি কালাৰ কৰা কামটোও বাঢ়ি গ'ল 40 টকাত যিটো দিছে মানে ভাল দিছে যিটো চব্জি এক বাতি দিছে চ' হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ছানডে আৰু উঠোতে দেৰিয়ে হ'ল এজ ইউজুৱেল এতিয়া 11:30 হৈছে উঠিছোঁ আধা ঘণ্টা 45 মিনিটমান হ'ল ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ পানী খালোঁ আৰু বাহিৰত বৰষুণ ভাবিছোঁ দাড়িটো অলপমান দীঘল হৈছে কাটি আহোঁ চুলিটো নাকাটো বাৰু অলপমান দাড়িটো ট্ৰিম কৰি আহোঁ চ' আজিৰ দিনটো তেনেকৈ ষ্টাৰ্ট কৰিছোঁ লেটছ গ' বৰষুণ দি আছিল বৰষুণটো কমিছে এতিয়া অলৰেডি চাগে চেলুনত মানুহ ভৰ্তি কাৰণ আজি ছানডে বহুত মানুহ হয় সদায় ভাবোঁ ৰাতিপুৱা সোনকালে গৈ চুলি দাড়িটো কাটি ল'ম কিন্তু সদায় দেৰি হয় আজি এতিয়া 11:30 হৈ গ'ল চ' চাওঁ ব্ৰেকফাষ্ট কৰা নাই এতিয়ালৈকে বাহিৰতে খাই আহিম বুলি ভাবিছোঁ নেপালী হোটেলত পুৰি খাই দিম তোলে চাই কথা হয় খালা নেকি এইখন মোৰ ফেভাৰিট চেলুনখন মানুহ ভৰ্তি যেনে লাগিছে বাহিৰতো মানুহ ৰখি আছে চ' গাইজ চেলুনত মানুহ বহুত তো ভাবিছোঁ তেতিয়ালৈকে মই ব্ৰেকফাষ্টটো কৰি লওঁ নেপালী হোটেলত যাওঁ ধুনীয়াকৈ পুৰি খাওঁ দেখাই আছোঁ আপোনালোকক নেপালী হোটেলত পুৰি খতম গতিকে বেলেগ এখনতহে আহিছোঁ হাতখন ধুই লওঁ পৰঠা আহি গ'ল গৰম গৰম খাব লাগে এতিয়া আৰু আজি এটা প্ৰথম খাইছোঁ পৰঠা আলু ভাজি এইটো এটা চাটনি এইটো এটা চাটনি এইটো এটা চাটনি আৰু এটা চাটনি আৰু এইটো চব্জি কিমান টকা নাজানো এতিয়ালৈকে সোধা নাই খাই লওঁ প্ৰথমতে পিঁয়াজো দিছে পৰঠাটো খাই ল'লোঁ একদম তৃপ্তিৰে পেট ভৰ্তি হৈ গৈছে আৰু 40 টকা লৈছে 40 টকাত যিটো দিছে মানে ভাল দিছে যিটো চব্জি এক বাতি দিছে এক বাতি চব্জিত মানে আৰু ল'বলগীয়া নহয় আৰু ভাজি দিছে আৰু চাটনি 4বিধ দি দিছে হেৰি দিছে এইটো কি কয় পিঁয়াজো দিছে মজা ধুনীয়াকৈ খাই ল'লোঁ এতিয়া দুপৰীয়া ভাত সাজ দেৰিকৈ খালেও কথা নাই দাড়িটো কাটি লওঁ দাড়িটো কটাৰ পিছত বাকী যি হয় দেখা যাব আৰু বহুত মানুহ ৰখি থাকিব লগা হৈছে আধা ঘণ্টাৰ ওপৰত হৈ গ'ল নেক্সট মোৰ পাল পৰিব আৰু বহুত টাইম ৰখিব লগা হ'ল এতিয়া অলৰেডি 12:45 মানে 1 বাজু হৈ গ'ল চ' উপায় নাই আৰু অলপমান জাষ্ট ট্ৰিম কৰি আহিলোঁ দাড়িটো বেছি কাটা নাই অলপমান ট্ৰিম কৰি আহিলোঁ আৰু এটা কাম বাঢ়িলে কাৰণ মোৰ দাড়ি পকিলে এতিয়া দুদিনমান পিছত দাড়ি কালাৰ কৰা কামটোও বাঢ়ি গ'ল উপায় নাই আৰু বয়সৰ লগে লগে চেঞ্জেছ আহি থাকিব ধুনীয়াকৈ দাড়িটো মিলাই আহিলোঁ এতিয়া গা পা ধুম গা পা ধুই ওলাই যাব লাগিব একচুৱেলি ঘৰৰ ওচৰৰ খুৰা এজন GMCHত আছে চ' মই অহা যোৱা কৰি আছোঁ এইকেইদিন ডেইলি চ' এতিয়া যাম গৈ পেলাই ভাতটো আজি বাহিৰতে খাম খবৰটোও লোৱা হ'ব লৈ আছোঁ খবৰ ডেইলি গৈ আছোঁ বাৰু আৰু এতিয়াও যাওঁ যিহেতুকে আজি ছানডে অলপমান সময় পাইছোঁ অলপমান সময় থাকিম তাতে তাৰপিছত আজি মই ঘৰলৈ যাম বহুত দিন ঘৰ যোৱা নাই 15 দিন মানে হ'ল তো ঘৰলৈ যাম আজি গৈ পেলাই কালি আকৌ গুচি আহিব লাগিব চ' আজি ইভিনিং ঘৰলৈ যাম তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব চ' এতিয়া ধুনীয়াকৈ গাটো ধুই লওঁ চ' ৰাইজ 1 ঘণ্টামান বিন্দাছ গা ধুই লৈছোঁ একদম হেঁপাহ পলাই গা ধুই লৈছোঁ আৰু এতিয়া পূৰা ৰেডি হৈ লৈছোঁ এতিয়া হস্পিটেল যাব লাগে চ' হস্পিটেলত যাওঁ গৈ পেলাই তাতে ভিডিঅ' চিডিঅ' নকৰোঁ কাৰণ হস্পিটেলত গৈ পেলাই ভিডিঅ' কৰে চ' ইমান এটা বেয়া চিটুৱেশ্যন চলি আছে গতিকে তাৰপিছত দেখাম প্ৰথমতে হস্পিটেল গৈ লওঁ চিটুৱেশ্যনছবিলাক চাই লওঁ কেনেকুৱা কি হৈছে আৰু ভাতটো বাহিৰতে খাম কাৰণ ৰুমত একো নবনালোৱে চ'
চ' গাইজ হস্পিটেলৰ পৰা আহিলোঁ, হস্পিটেলৰ পৰা আহি ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ। এতিয়া ঘৰলৈ যাম, অলৰেডি দেৰি হৈ গ'ল, এতিয়া 7:15 মানেই হ'ল। অলপ সোনকালে আহিব লাগিছিল, কিন্তু অলপমান তাতে কাম আছিলে আৰু ৰুমত আহিও বাচন চাচনবিলাক ধুই থৈ যাব লাগিবতো, নহ'লে কাইলৈ পূৰা গেলি থাকিব। সেইটো কাৰণে ধুনীয়াকৈ চব অ'কে কৰি এতিয়া ৰুমৰ পৰা ওলাব লৈছোঁ। বাহিৰৰ পৰা ছাগলী মাংস 0.5 কিলোমান লৈ ল'ম, কাৰণ আমাৰ তাতে ছাগলী মাংস ইমান ভাল নাপায়। চ' ইয়াতে ছাগলী মাংস লৈ ল'ম, ঘৰত গৈ মাক চব ৰেডি কৰি থৈ দিব দিছোঁ। চ' দেখাইছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব। চ' গাইজ ঘৰলৈ যাবলৈ ৰেডি হৈ গৈছোঁ, গাড়ীখন ওলাওঁতে বহুত সময় গুচি গ'ল। এতিয়া মাংস লৈ ল'ম 0.5 কিলো ছাগলী মাংস। এতিয়া 8টা বাজিল, 8টা বাজিছে আৰু মই পাইছোঁ এইখিনি বৰবাৰী পাৰ হৈছোঁ আৰু লাগিব 1.5 ঘণ্টামান ঘৰ পাওঁতে। এতিয়া বুন্দা পালোঁ, এইফালে এজাক বৰষুণ দিলে ৰাস্তা পূৰা ধুনীয়া ফ্ৰেছ হৈ আছে, মানে গম পাইছোঁ। এতিয়াও কিনকিনকৈ দি আছে, বাট হেভি বৰষুণ যাক গ'ল যেন লাগিছে। বাৰু ভালেই হৈছে, ৰাস্তাটো অলপমান ধূলিটো মৰিছে। এতিয়া বুন্দা পালোঁ, গৈ আছোঁ আৰু। চ' গাইজ মায়ং পালোঁ, মায়ং থানা পাৰ হ'লোঁ আৰু এয়া পবিতৰা পালোঁ। পবিতৰা মানে আপুনি এইফালে যদি যায়, মানে ৰাইট ছাইডে গ'লে পবিতৰা, মই এতিয়া যাব লাগিব লেফ্ট ছাইডে। আৰু বেছি সময় নালাগে আৰু 20 মিনিটমান লাগিব, 20-25 মিনিটমান। আহি গ'লোঁ, আহিলিও ক'ব লাগে না। 9:30 বাজিছে। এটা দিয়া, 9:30 বাজিল আহোঁতে, একজেক্টলি 20 মিনিট লাগিছে মায়ঙৰ পৰা। দিয়া ভাত দিয়া ভাত বনাব লাগিব নেকি আকৌ মই? মাংসটো বনা, মোৰ কথা বৰ দুৰ্বল লাগছে। মাংস খোৱা নাই কাৰণে দুৰ্বল লাগিছে। বহুত ভোক লাগছে। ভোক লাগিছে? অঁ, মা বোলে ভোক লাগিছে। মই একচুৱেলি কি হ'ল, ৰুমত ভাত অলপমান আছিলে, পেলাই দিয়া হেৰিটা কণী এটা বোলে ফ্ৰাইড ৰাইচ বনাই আনিছিলোঁ, মানে ভাত লাগি আনিছোঁ, গৰমে হৈছে অলমষ্ট, তাকে খাবলৈ লৈছোঁ। ভোক লাগিছে, খোৱা। ফ্ৰাইড ৰাইচ মানে কি আৰু ভাত ভাজা আৰু কণী দি ভাজি দিছোঁ। খোৱা। ভাল লাগিছে। কিয়? তুমি চোন খাব পাৰা, ঠাণ্ডা ভাত থাকিলে কণী এটা দি এনেকৈ গাইজ এইফালে ধুনীয়াকৈ বায়ে চব ৰেডি কৰি দিছে, পিঁয়াজ এইবিলাক মাংস মেৰিনেট কৰি থৈছে, চব কৰি থৈ দিছে। আৰু মায়ে একদম পূৰা ঘৰৰে গৰু গাখীৰৰ আল্টিমেট গাখীৰ চাহ একাপ বনাই দিছে। এতিয়া তাৰপিছত এইফালে আলু ভাজি হৈ গ'ল। এতিয়া মই উস্তাদি মাৰি পেলাই মই মানে মাংসটো বনাব লৈছোঁ আৰু। বায়ে মানে বনাম বুলি কৈছে, তথাপিতো মই উস্তাদিটো মাৰিলোঁ যে মই বনাওঁ বুলি। চবখিনি কৰিয়ে থৈ দিছে, খালি ভাজিহে থাকিব লাগে আৰু। হেৰিয়ে হ'ল 10টা বাজিলে, দেউতাহঁতে ইমান সময়লৈকে নাথাকে, দেউতাহঁতে 8:30, 9টা মানতে খাই দিয়ে। আজি অলপমান দেৰি হৈছে আৰু। এইফালে মাংস হৈ গৈছে, ছাগলী মাংস কালাৰটোতো ভালেই আহিছে। এতিয়া খাই চালেহে গম পাম কেনেকুৱা হৈছে। এতিয়া পানী দিব সময় হৈ গৈছে, ধুনীয়াকৈ পানী দিম। খেলি হ'লেও পনীয়া জোল বনাম, কাৰণ দেউতাহঁতে জোল খাইহে ভাল পায়। পূৰা বককৈ উতলি আছে। ত' এতিয়া এইখিনি ঢাকন মাৰি অলপমান সময় উতলিবলৈ দিম, তাৰপিছত ধুনীয়াকৈ ভাতটো খাই ল'ম আৰু। চ' ৰাইজ গোটেইকেইটাই ধুনীয়াকৈ বহি ভাতটো খাই লওঁ ন। তাই এনেও কেমেৰাত নোলায়। কেনেকুৱা হৈছে দেউতা? খোৱা মা। ধুনীয়াকৈ ভাতটো খাই লওঁ, মাহঁতে খাবলৈ ষ্টাৰ্ট দিলেই আৰু ভিডিঅ' কৰি নাথাকোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। শুভৰাত্ৰি। বাই।